এনেকুৱা ধৰণৰ ইন্ট্ৰ এটা আপুনি কেনেকৈ বনাব আহক চাওঁ। আপুনি আপোনাৰ মোবাইল কাইনমাষ্টাৰ এপ্লিকেশ্যনত ঠিক অপেন কৰি ল'ব আৰু ইয়াতে প্লাছ আইকনত ক্লিক কৰিব। এনেদৰে ক্লিক কৰাৰ পাছতে আপুনি এইটো 16:9 ইয়াতে কাৰেক্ট কৰি ল'ব। ঠিক এনেদৰে আপুনি খুলি লোৱাৰ পিছত আপোনাৰ ওচৰত যিখন ইণ্টাৰফেচ আহিব আৰু তাতে আপুনি ইমেজ চাৰ্চ ইয়াতে ক্লিক কৰিব এনেদৰে আৰু হোৱাইট কালাৰটো আপুনি কৰিব। ঠিক এনেদৰে আৰু এইটো অকণমান দীঘল কৰি ল'ব। ঠিক এনেকৈ ইমানখিনি কৰি লোৱাৰ পিছতে আপুনি ইয়াতে পুনৰ বেক হৈ যাব আৰু আপুনি লেয়াৰত যাব। লেয়াৰত যাই ওপৰতে লিখা আছে মিডিয়াত ক্লিক কৰিব আৰু আপোনাৰ ইউটিউবত যিটো লগো দিয়া আছে সেই লগোটো আপুনি ক'ত ৰাখিছে তাৰ পৰা আপুনি উঠাই ল'ব। মই ইয়াতে পিক্সেলাবত বনোৱা আছে মোৰ লগোটো, মই এইটো ঠিক ইয়াতে এড কৰি ল'লোঁ আৰু এইটো ঠিক এনেদৰে যিমানখিনি আপোনাৰ ভিডিঅ'টো দীঘল হয় সিমানখিনি কৰি ল'ব। ঠিক এনেকৈ আৰু যদিহে পাৰে আপুনি এইটো সমচাইজ কৰি ল'ব অথবা ইয়াতে আপুনি ক্লিক কৰি কিনে আপুনি এনেদৰে কৰিব পাৰে। ইয়াত চাওক, ইয়াৰ পিছতে আপুনি বেক হৈ যাব আৰু পুনৰ এবাৰ আপুনি লেয়াৰত ক্লিক কৰিব। এনেদৰে লেয়াৰত ক্লিক কৰাৰ পিছতে আপুনি মিডিয়াত ক্লিক কৰিব আৰু ইমেজ ছেটছত আপুনি পুনৰ ক্লিক কৰি এখন হোৱাইট ইমেজ লৈ ল'ব। ঠিক এনেদৰে আৰু ইয়াতে টিক কৰি ল'ব। এইটো অকণমান ডাঙৰ কৰিব, মিডিয়াম চাইজ। ঠিক ইমানখিনি কৰাৰ পিছত ইয়াকে আপুনি সম্পূৰ্ণ ৰটেট কৰি ল'ব। এনেদৰে ৰটেট কৰাৰ পিছতে আপুনি দেখিব, এয়া চাওক মই ৰটেট কৰি এনেকুৱা কৰি ৰাখিছোঁ আৰু আপুনি ইয়াতে ক্লিক কৰিব। ইয়াতে যে দেখা আছে এই প্লাছ আইকনটো, কিছুমানৰ পিন থাকে, পিনত আপুনি ঠিক এনেদৰে পিন কৰিব। এয়া চাওক মই পিন কৰিছোঁ আৰু ওপৰলৈ নিছোঁ। ঠিক এনেকৈ আৰু আপুনি ওপৰ ফালেও নিব আৰু তলৰ এইফালে এইটো দেখিছে নহয়, ইয়াতো নিব, এই লেয়াৰটো নিব। ঠিক এনেদৰে পুনৰ আপুনি ইয়াতে প্লাছ আইকনত ক্লিক কৰিব এনেদৰে আৰু পুনৰ ওপৰলৈ নিব আৰু পুনৰ এইটো এনেকৈ নিব। ক্লিক কৰিব, পুনৰ নিব, ঠিক এনেকৈ ক্লিক কৰিব পুনৰ ইয়াতে প্লাছ আইকনতে আৰু পুনৰ লৈ যাব। এনেদৰে নিয়াৰ পিছতে আপুনি যিমান পাৰে একেবাৰে শেষলৈকে লৈ যাব আৰু মই এতিয়া আপোনাক দেখুৱাইছোঁ কেনেকুৱা ধৰণৰ হ'ব। এয়া চাওক, ঠিক এনেকুৱা ধৰণৰ হ'ব। ইমানখিনি কৰাৰ পিছতে আপুনি বেক হৈ যাব আৰু পুনৰ এবাৰ আপুনি লেয়াৰত ক্লিক কৰিব, মিডিয়াত ক্লিক কৰিব আৰু ইয়াতে ইমেজ চাৰ্চত ক্লিক কৰি পুনৰ এবাৰ হোৱাইট ইমেজটো আপুনি উঠাই ল'ব। আৰু চাওক, আপুনি ভিডিঅ'টো যদিহে স্কিপ কৰি দিয়ে তেতিয়াহ'লে বুজিব নোৱাৰিব। সেয়েহে আপুনি স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাবলৈ চেষ্টা কৰক। আপুনি এইটো ইমানখিনি কৰাৰ পিছতে আপোনাৰ ইয়াতে য'ত ক্ৰপিং লিখা আছে তাতে আপুনি ক্লিক কৰিব এনেদৰে আৰু এইটো ঠিক এনেদৰে ক্ৰপ কৰি ল'ব পাৰে, এনেবল কৰি দিব আৰু ঠিক এইটো 50 কৰিব পাৰে অথবা 50তকৈ অলপ কম কৰিব পাৰে। 40ৰ পৰা 50 ভিতৰত আপুনি ৰাখিব আৰু ইয়াতে ক্লিক কৰি দিব আৰু এইটো অলপ অসন্মান হৈ আছে, মই অলপ ডাঙৰ কৰি লৈছোঁ আৰু এইটো তললৈ আনিব। ঠিক এনেদৰে যদিহে পাৰে মিডিয়ামত ৰাখিব এনেদৰে আৰু এইটো প্ৰথমে যেনেকৈ আপুনি হোৱাইট ইমেজটো ক্লিক কৰিছিলে ঠিক তেনেদৰে এইটোকো ক্লিক কৰিব, ওপৰলৈ নিব আৰু ইফালেও নিব। ইয়াতে প্লাছ আইকনত ক্লিক কৰিব, পুনৰবাৰ ওপৰলৈ নিব আৰু ইফালেও নিব, ক্লিক কৰিব, পুনৰ ওপৰলৈ নিব এনেদৰে ক্লিক কৰিব
ইয়াত নিব আৰু এইফালে নিব, ক্লিক কৰিব আৰু ইয়াৰ পিছতে আপুনি এইটোক ৰোটেট কৰিব। ৰোটেট কৰিব আৰু অলপ ডাউন কৰি ল'ব। ঠিক এনেদৰে ক্লিক কৰিব। আপুনি এইটোক মাজত আনি ল'ব, এইটো ক্লিক কৰিব। ইমানলৈ আনিব, এইফালে নিব, ঠিক এনেদৰে ক্লিক কৰিব আৰু শেষলৈ আনিব, এইটো একেবাৰে শেষত ক্লিক কৰিব। চাওক এতিয়া কেনেকুৱা ধৰণৰ হয় আপোনাক মই দেখুৱাবলৈ চেষ্টা কৰিম। আপুনি যদিহে মোৰ এই ভিডিঅ'টো এতিয়ালৈকে লাইক কৰি দিয়া নাই, এটা লাইক কৰি দিব। ঠিক এনেদৰে হ'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপুনি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইয়াৰ পিছতে আপুনি পুনৰ এবাৰ লেয়াৰত ক্লিক কৰিব। ঠিক এনেদৰে ক্লিক কৰাৰ পিছতে আপুনি মিডিয়াত পুনৰ ক্লিক কৰিব এনেদৰে। আৰু আপুনি যিটো ইয়াতে লগাব লগা আছে সেই বস্তুখিনি আপুনি ক'ত ৰাখিছে সেইখিনি স্পষ্ট ৰূপত চাই ল'ব। মই ইয়াকে কেমেৰাত ৰাখিছোঁ। ঠিক এনেকৈ অ'পেন কৰি ল'ব আৰু ঠিক এনেদৰে লৈ ল'ব। যদিহে আপোনাক এই বস্তুটো লাগে, মই তেতিয়াহ'লে আপোনাক ডিছক্ৰিপশ্যনত লিংকটো দি দিম। ঠিক এনেদৰে কৰি ইয়াক আপুনি সম চাইজৰ কৰি ল'ব আৰু আপুনি তললৈ যাব। যাতে ব্লেণ্ডিং লিখা আছে, ব্লেণ্ডিঙত আপুনি ক্লিক কৰিব আৰু মাল্টিপ্লাই কৰি দিব। ঠিক এনেদৰে চাওক, আপুনি দেখিবলৈ পাইছে। ঠিক এনেকুৱা কৰি আহিব আৰু আপুনি এটা কাম কৰিব, ইয়াৰ পিছতে আপোনাৰ চেনেলৰ নামটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। ইয়াতে আপুনি ইমানখিনি কৰি লোৱাৰ পিছতে আপুনি ইয়াতে লেয়াৰত ক্লিক কৰিব, টেক্সটত যাব, টেক্সটত ক্লিক কৰি আপোনাৰ যিটো চেনেলৰ নাম ইয়াতে লিখি দিব। মই ইয়াতে এক্সাম্পলৰ কাৰণে মই মোৰ চেনেলৰ নামটো লিখি দিছোঁ। চাওক এনেদৰে লিখি তললৈ লৈ আহিব আৰু ইয়াতে মই ফন্টটো চেঞ্জ কৰি ল'ম। ঠিক এনেদৰে আপুনি ফন্টটো চেঞ্জ কৰিব পাৰিব আৰু ইয়াতে কালাৰটো চেঞ্জ কৰিব লাগিব, যিহেতু হোৱাইট দুইটা মিলি গৈছে মোৰ। ঠিক এনেকৈ চেঞ্জ কৰি ল'ব। কম বেছি পৰিমাণে আপুনি সৰু ডাঙৰ কৰিব পাৰে অথবা ইয়াৰ ষ্টাইলখিনি চেঞ্জ কৰি ল'ব পাৰে। আৰু এইটো আপোনাৰ ভিডিঅ'টো যিমান দীঘল হয় আপুনি সিমানখিনি দীঘল কৰি ল'ব এনেদৰে। আৰু ইয়াতে যিটো মোৰ নাম লিখা আছে সেই নামটোত মই অলপ বেলেগ ধৰণৰ কৰিব লাগিব, আপুনিও ঠিক তেনেদৰে কৰি ল'ব। ইয়াতে যাব, ইয়াত লিখা আছে লেটাৰ বাই লেটাৰ। ইয়াতে আপুনি এইটো ঠিক ইমানখিনি কৰি ইমানখিনি 2 মানত ৰাখি ল'ব এনেদৰে। এতিয়া চাওঁচোন কেনেকুৱা হৈছে দেখিবৰ কাৰণে। চাওক এয়া ঠিক এনেকুৱা ধৰণৰ হ'ব। আৰু এইটো অলপ দীঘল হৈছে মোৰ এতিয়া, ভিডিঅ'টো যিমানখিনি দীঘল হ'ব লাগে তাতকৈ যথেষ্টখিনি দীঘল হৈছে। ঠিক আপোনালোকক মই উদাহৰণৰ কাৰণে আপোনাক দেখুৱাইছিলোঁ মাত্ৰ, আপোনালোকে হয়তো সহজতে বুজি উঠিব পাৰিছে এইটো। এনেকুৱা ধৰণৰ আপুনি যদিহে ইণ্ট্ৰ বনাবলৈ হয় তেতিয়াহ'লে আপুনি চিন্তা কৰিব নালাগে, আপোনাৰ কাইনমাষ্টত এই কামখিনি কৰিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো চাই আপুনি অতি সহজে বুজিব পাৰিছে। ইয়াৰ পিছতে আপুনি ইয়াতে যাব, ইয়ালৈ যোৱাৰ পিছত আপুনি ছেভ কৰি ল'ব পাৰে ভিডিঅ'টো। কম বেছি পৰিমাণে আপুনি এইটো সৰু ডাঙৰ কৰিব পাৰে। ঠিক এনেকৈ